long live, long live, long live. Akra Ahmed Patel, long live, long live, long live. BPF Jindabad, Jindabad, Jindabad. Akra Mahmood Jindabad, Jindabad, Jindabad. Akra Ahmed Patel Jindabad, Jindabad, Jindabad. Akra Mahmood Jindabad, Jindabad, Jindabad. BPF Jindabad, Jindabad, Jindabad. ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মোক শুভেচ্ছা জনাইছে মই আন্তৰিক আপোনালোকক শুভেচ্ছা জনাইছো আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো কেনেকুৱা ৰণনীতি লৈ আগবাঢ়িব আমাৰ হাইকমাণ্ডে আজি ডিএমপি বডিৰ আমাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক আছিলে আৰু সেই বৈঠকৰ আলোচনাৰ অন্তত আজি ফাৰ্ষ্ট ফেজত 22টা সমষ্টিত আজি টিকেট ডিক্লেয়াৰ কৰিছে তাৰে ভিতৰত মথনগুৰি 20 নং মথনগুৰি সমষ্টিৰো টিকেটটো বিপিএফৰ টিকেটটো আজি ডিক্লেয়াৰ হ'ল আৰু হাইকমাণ্ডে আজি মোক ইয়াতে আকৌ প্ৰাৰ্থিত্ব মানে প্ৰদান কৰিলে প্ৰক্ষেপ কৰিলে ৰণনীতি যথেষ্ট আমাৰ শক্তিশালী আমি আজি বিপিএফ দল হিচাপে মথনগুৰি সমষ্টিত আমাৰ ব্লক কমিটি আমাৰ প্ৰাইমাৰী কমিটি আমাৰ বুথ কমিটি আমাৰ ইউথ ওমেন আমাৰ সেল কমিটিসমূহ ইত্যাদি কৰি সকলোৱে আমি শক্তিশালী ৰূপে ৰাইজৰ মাজত আমি কাম কৰিছো আৰু যথেষ্ট ৰাইজৰ পৰা আমি সহায় সহযোগ পাইছো ৰণনীতি আমাৰ যথেষ্ট সবল আৰু সকলোৱে আমি একত্ৰিত হৈ পেলাই আমি আগবাঢ়িম আৰু আমি নিশ্চিত যে এইবাৰ মথনগুৰি সমষ্টিবাসী ৰাইজে বিপিএফ দলক মানে সহায় সহযোগ কৰিব আৰু বিপিএফ দলক যথেষ্ট মৰম আৰু শ্ৰদ্ধা যাচি পেলাই এই সমষ্টিটো মাননীয় হাগ্ৰামা মহিলাৰীৰ হাতত মানে অৰ্পণ কৰিব সমষ্টিবাসী ৰাইজে নিজৰ সকলো কাম কাজ কৰাৰ কাৰণে সুৰক্ষা নিৰাপত্তা সকলো তেওঁলোকে বিচাৰিছে এই হিচাপে মথনগুৰি সমষ্টিটো জয় নিশ্চিত মথনগুৰি সমষ্টিলৈ কি ধৰণৰ পৰিকল্পনা আছে ৰাইজক কি হিচাপে আগবাঢ়ি যাব বিচাৰি মথনগুৰি সমষ্টিলৈ যথেষ্ট পৰিকল্পনা আছে আপোনালোকে ইতিমধ্যে গ্ৰাউণ্ড জিৰো ৰিপৰ্টবিলাক যদি লয় আপোনালোকে দেখা পাব যে এতিয়াও যথেষ্ট ৰাস্তা ঘাটৰ কাম কৰিবলগীয়া আছে বিপিএফৰ দিনত যিবিলাক ৰাস্তা ঘাটৰ কাম হৈছিল তাৰ পিছতে যিটো গভৰ্ণমেণ্ট গ'ল ইউপিএল আৰু বিজেপি আপোনালোকে গাঁও অঞ্চলবিলাকত যাই চাব যথেষ্ট ৰাস্তা ঘাটৰ কাম কৰিবলগীয়া আছে যুৱকসকলৰ কাৰণে মই মানে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে যিবিলাক মানে ঘোষণা কৰিছে তেওঁলোকক লৈ পেলাই কাম কৰিবলগীয়া আছে মহিলাসকলৰ সবলীকৰণৰ বাবে কাম কৰিবলগীয়া আছে কৃষকসকলৰ কাৰণে যেহেতু আমি কৃষিৰ ওপৰত আমাৰ নিৰ্ভৰশীল আমাৰ কৃষিৰ প্ৰধান জাগা কৃষিৰ ওপৰতো যথেষ্ট মানে আমি কাম হাতত ল'বলগীয়া আছে আৰু শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব আমি মুঠতে সমষ্টিটো এটা ভাল এটা পূৰ্ণ পৰ্যায়ৰ এটা সমষ্টি হিচাপে আমি কাম কৰাৰ কাৰণে আমি আঁচনি হাতত ভোটাৰ ৰাইজক আপুনি কিবা ক'ব বিচাৰিছে ভোটাৰ ৰাইজক মই এইটোই ক'ম যে সকলো মথনগুৰি সমষ্টিৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভোটাৰ ৰাইজক মই আহ্বান কৰিছোঁ মই তেওঁলোকক নমস্কাৰ জনাইছোঁ সালাম জনাইছোঁ সকলোৱে যাতে এইবাৰ বিপিএফ দলক দলে বলে আহি পেলাই ভোট দিয়ে আৰু মই এজন মাতৃ হিচাপে মই সকলোকে আহ্বান জনাইছোঁ যে মোক যাতে ভোটাৰ ৰাইজে মৰম দিয়ে শ্ৰদ্ধা দিয়ে আৰু সকলোৱে যাতে দলে বলে আহি পেলাই নাঙলৰ ছবিত ভোট দি পেলাই তেওঁলোকে মোক জয়যুক্ত কৰাই তেওঁলোকৰ কাম কৰাৰ কাৰণে মোক এটা সুযোগ দিয়ে মই তাৰ কাৰণে অনুৰোধ আৰু আহ্বান জনাইছোঁ বিপিএফৰ একমাত্ৰ মহিলা প্ৰাৰ্থী হ'ব নেকি নহয় বিপিএফৰ পৰা ইতিমধ্যে
পৰ্বতঝৰা সমষ্টিৰ পৰা আমাৰ যোৱাবাৰৰ NCLA এক্সিষ্টিং NCLA মুনমুন ব্ৰহ্ম বাইদেউকো আজি টিকেট ডিক্লেয়াৰ কৰিছে গতিকে ফাৰ্ষ্ট ফেজত আমি অলৰেডি দুজনী আমি ইয়াতে মহিলা হিচাপে আমি প্ৰাৰ্থিত্ব পাইছোঁ মথনগুৰি সমষ্টিত আজি দেখিছোঁ মুখ্যমন্ত্ৰীয়েও নিজে প্ৰচাৰ চলাইছে যথেষ্ট ক্ৰিটিকেল হ'ব সকলো দলৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অধিকাৰ আছে যেহেতু বিজেপি আৰু UPPLৰ গভৰ্ণমেণ্ট আছিলে আৰু এই সিটটো বিজেপিৰ যোৱাবাৰ জিকিছিলে সেই হিচাপে মুখ্যমন্ত্ৰীয়ে আজি আহিছে একেতে প্ৰচাৰ চলাইছে আকৌ আহিব আকৌ প্ৰচাৰ চলাব তেওঁলোকৰ কাম তেওঁলোকে কৰিব BPF দল হিচাপে ৰাইজক লৈ পেলাই আমাৰ কামো আমি কৰি যাম ইয়াত আমি একো ভয় কৰা নাই শ্ৰদ্ধা যাচিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কিন্তু যথেষ্ট আহ্বান কৰিম এখেতে যাতে গাঁও অঞ্চলৰ ৰাস্তা ঘাটবিলাকৰ প্ৰতি লক্ষ্য দিয়ে তেওঁৰ দলৰ ই আমি কি কৰিছে 5টা বছৰত